কাণ খুলি শুনিবা আমাৰ কাকু আৰু মাইনা স্বীকৃতিপ্ৰাপ্ত হাজবেণ্ড ৱাইফ এটা স্পৰ্টিঙৰ ভিতৰত সোমাই আছে কিন্তু গতিকে গোটেই মানুহে জানে সিহঁত হাজবেণ্ড ৱাইফ বুলি কিন্তু তুমিতো আন স্বীকৃতি গুড মৰ্ণিং বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ ৰাতিপুৱাই প্ৰথমতে আপোনালোকক আজি মই দুআষাৰমান কথা ক'ম তাৰ পাছতহে কাইলৈৰ পৰা আপোনালোকে মানে মোৰ ভিডিঅ'সমূহ বাহিৰত পাব দেই আজি ঘৰৰ পৰাই কৰিছোঁ বাৰু মানে বিশেষ এটা কথাৰ কাৰণে এনেকৈ ভিডিঅ'টো বনোৱাই নাছিলোঁ কালি এতিয়া ৰাতিপুৱা বনাই এতিয়া মই আপলোড দিম আপোনালোকে চাব কথাটো হৈছে এজনী ছোৱালীজনী হৈছে আমাৰ মৰিগাঁৱত ঘৰ আৰু ল'ৰাজনৰ ঘৰ মই নামটো নকওঁ বাৰু ল'ৰাজনৰ ঘৰ ক'ত কিন্তু ল'ৰাজন বৰ্তমান বেটেলিয়ান কৰে ল'ৰাজনে বেটেলিয়ান কৰে ছোৱালীসকলে সুন্দৰকৈ মানে মন দি শুনিবা দেই এতিয়া কথাটো হ'ল বহুতত দেখোঁ এতিয়া মানে বিয়াৰ আগতে লিভিং টুগেডাৰ থাকে হয়নে বিয়াৰ আগতেই গতিকে সেই মাইনাজনীও তেনেকৈ থাকিলে মানে তাৰ লগতে এনেকৈ থাকিলে 3 বছৰ ছোৱালীজনী মাক দেউতাকে গম পায় কিন্তু ল'ৰাটোৰ ঘৰত মাক দেউতাকে একচেপ্ট নকৰে দেই গ্ৰহণ নকৰে মানে ছোৱালীজনীক ঠিক তেনেকৈ ল'ৰাটো ছুটীত আহি পেলাই মৰিগাঁও ঘৰতে থাকে 2-3 দিন তেনেকৈ থাকি পেলাই আকৌ গুচি যায় আকৌ ছুটী শেষ কৰি পেলাই মানে ঘৰত থাকেগৈ 2-3 দিন মৰিগাঁৱত থাকে ছোৱালীজনীৰ লগত আৰু এইখিনিতে মই ক'বলৈ ওলাইছোঁ যিহেতুকে ছোৱালীজনী সামাজিকভাৱে বিয়া হোৱা নাই তেনেকৈ থকাটো যুক্তিও নহয় এখন ঘৰত মানে কি আৰু মানে ল'ৰাটো আহে 2 দিন থাকে মাক দেউতাকৰ আগত মানে ছোৱালীজনী ঘৰত মাক দেউতাকৰ আগতে মানে ছোৱালীজনীৰ মাক দেউতাকৰ আগতে সেন্দুৰ দিছে সেইটোৱে নিয়ম তেনেকৈ দি পেলাই তেনেকৈ থাকে তাৰপিছতে ছুটীত আহিলে ছোৱালীজনী মৰিগাঁও ঘৰত থাকে 2 দিন তাৰপিছত ঘৰলৈ যায়গৈ ঘৰত একদম মানে ছুটী কাটি লাষ্টত মানে 2-3 দিন থাকোঁতে আকৌ ছোৱালীজনী ঘৰলৈ আহি পেলাই তেনেকৈ মানে ছোৱালীজনী ঘৰ পাই আৰু গুচি যায়গৈ তেনেকৈ চলি থাকিলে 3 বছৰ 3 বছৰৰ পাছত কি হ'ল ছোৱালীজনী মানে ঘৰৰ মানুহক মানে সি মানে তেনেকৈ ছোৱালীজনীক মানে প্ৰেগনেণ্ট হ'ল তেনেকৈ তেওঁ সন্তানৰ মানে পিতৃত্বৰ মানে কি আৰু ছোৱালীজনী মানে তেনেকৈ 3বাৰ মানে সন্তান প্ৰাপ্তি মানে হ'বলৈ নাপায় আৰু 3বাৰ তেনেকৈ মানে নষ্ট কৰি পেলাইছে সন্তানটো লাষ্টত কি হৈছে ল'ৰাজনৰ লগত আলোচনা কৰিছে যে মোৰ এনেকুৱা হৈছে মই বিয়াখন পাতিব লাগে তাৰপিছতে ল'ৰাজনেও বোলে কি কৰিলে মাক দেউতাকহঁতৰ লগত কথা পাতিলে যে মই তাইকে বিয়া পাতিম মই তাইৰ লগতেই থাকোঁ কিন্তু ল'ৰাটো মাক বাপেকহঁতে মানে কোনো পধ্যে গ্ৰহণ নকৰে মানে মৰিগাঁও মাইনাজনীৰ কথা কৈছোঁ তথাপিতো তেনেকৈ 3 বছৰ থাকিলে কিন্তু মই জনাত মানে মই মোৰ ফালৰ পৰা কৈছোঁ তেনেকৈ থকাতকৈ ছোৱালীজনী যিহেতুকে মাক দেউতাক আছে হয়নে সমাজৰ মানুহ কেইজনমান গোটাই হ'লেও সমাজৰ স্বীকৃতি দিয়াহেঁতেনো তেতিয়াও এটা কথা কিবা এটা কৰিব পাৰি সমাজখন গোটাই পেলাই ছোৱালীজনীক তেনেকৈ দিয়া বা ল'ৰাজনেও যদি ছোৱালীজনীক এৰিব নোৱাৰে ল'ৰাজনেও মান্তি কৰাব লাগিছিলে মাক দেউতাকক সেইখিনিকে নকৰি পেলাই লাষ্টত কি কৰিলে ছোৱালীজনীয়ে যেতিয়া লাষ্টত ছোৱালীজনী প্ৰেগনেণ্ট হ'ল 3 নম্বৰৰ বাৰ তেতিয়া কি কৰিলে ল'ৰাজনক খবৰ দিলে যে ল'ৰাজন তেতিয়া হেৰিত থাকে গুৱাহাটীত থাকে দেই কৰ্মসূত্ৰে গুৱাহাটীত আছে আৰু তাৰপিছতে ল'ৰাজনক খবৰ দিলে তাৰপিছতে ল'ৰাজনে ক'লে বোলে তুমি মোৰ কেম্পলৈকে আহা তাৰপিছত মাইনাজনী তালৈ গ'ল কেম্পতে গৈ পেলাই অলপ দিন থাকিলে কৰাৰ পাছত মানে সকলো কেম্পৰ মানুহক চিনাকি কৰাই দিলে যে মই এক বিয়া পাতিম মোৰ হ'বলগীয়া ৱাইফ সেইখিনিলৈকে ঠিক আছে তাৰপিছতে ল'ৰাজনে কি ক'লে যে মই এতিয়া তোমাৰ যিহেতুকে পেটত বেবী আছে এই বেবীটো আমাক এতিয়া নালাগে নষ্ট কৰিব লাগিব আমি ঘৰলৈ যাওঁ ঘৰলৈ যোৱাৰ আগত কি হ'ল মাইনাজনী নিজৰ সম্পৰ্কীয় অকণমান মানে নিজৰো নহয় ইমান অকণমান দূৰ সম্পৰ্কীয় এগৰাকী বায়েক আছিলে বহমপুৰত তাৰপিছতে সেই বহমপুৰতে অলপ দিন থাকিলে মানে এসপ্তাহমান বহমপুৰতে 2জন থাকিলে বোলে আমি এতিয়া বিয়া পাতিম তেনেকৈ আৰু তেওঁলোকে কোৱা মতে আৰু কিন্তু বিয়া পাতিম বুলি কৈ পেলাই ল'ৰাজনে কি কৰিলে বোলে বোলা এতিয়া তেনেহ'লে আমি তোমালোকৰ মৰিগাঁও ঘৰত যাওঁ আলোচনা কৰোঁগৈ মা দেউতাৰ লগত এইপিনে পেটতটোতো সন্তানটো আছেই বোলে মা দেউতাৰ লগত আলোচনা কৰোঁ তাৰপিছত বোলে ঠিক আছে তাৰপিছত 10টামান বজাতে মৰিগাঁও পালেহি দেই বহমপুৰৰ পৰা 10টা বজাত মৰিগাঁও পালেহি তাৰপিছত মৰিগাঁও পোৱাৰ পাছত কি হ'ল ছোৱালীজনীক ক'লে মোৰ মোবাইলটো অকণমান বেয়া হৈছে গতিকে মই মোবাইলটো ভাল কৰোঁ তুমি বেগকেইটাৰ সৈতে এইখিনিতে ৰখি থকা মই মোবাইলটো ভাল কৰিম আৰু আহিম মোবাইল ভাল কৰিবলৈ যিহেতুকে তেওঁ হাজবেণ্ড গৈছে সেইকাৰণে বেগকেইটানো লৈ যাবলৈ অসুবিধা বুলি আৰু তাই বেগৰ ওচৰতে ৰখি আছে ৰখি একদম সন্ধ্যা 6টা বাজিলে 6টা বজালৈকে ল'ৰাজন ঘূৰি নাহিলে দেই সেইকাৰণে বিশ্বাস কৰিব কেতিয়াও নালাগে মই কৈছোঁ 6টা বজালৈকে ল'ৰাজন ঘূৰি নাহিলে আৰু ছোৱালীজনীয়ে ফোন মাৰিলে ল'ৰাজনৰ ফোনৰ ছুইচ অফ এতিয়া মই কথাটো কৈছোঁ 3টা বছৰ তেনেকৈ থাকিলে ছোৱালীজনীৰ জীৱনটো ধ্বংস হ'ল কোনো স্বীকৃতি নোহোৱাকৈ তেনেকৈ এটা ল'ৰাৰ লগত 3 বছৰ যেতিয়া থাকিব এতিয়া ছোৱালীজনী জানো সামাজিক মাধ্যমৰ ওচৰত এইখিনি কথা ক'লে জানো প্ৰযোজ্য হ'ব মই কৈছোঁ
গতিকে চাই চিটি এইখিনি কাম কৰিব লাগে। এতিয়াতো ইফালো নহ'ল সিফালো নহ'ল, নাই ছোৱালীজনীৰ লগত কিবা প্ৰুফ আছে ল'ৰাজনৰ লগত বিয়া হোৱা বুলি। সেইকাৰণে কৈছোঁ, যদি তেনেকৈ তোমালোকে নিজৰ ঘৰৰ মানুহৰ অনুমতি তোমালোকে প্ৰথমতে ল'ৰাজনৰ লগত যদি তোমালোকৰ তেনেকৈ থাকিবলৈ মন আছে, সেইকাৰণে তোমালোকে প্ৰথমতে কৰিব লাগিব কোৰ্ট মেৰেজটো। কোৰ্ট মেৰেজ কৰাৰ পিছত একো প্ৰব্লেম নহয়, আইনৰ সহায় ল'ব পাৰি। এতিয়াতো ফুলকমলীয়া ছোৱালীজনীটো সেইটো হ'ল ঘটনা। এতিয়া মই আপোনালোকক কৈছোঁ, আৰু এটা কথা মই আপোনালোকক ক'লে তেতিয়াহে মোৰ মনটো শান্তি লাগিব। প্ৰথম কথা সেইটো, গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু এই কথাখিনি যে মই আপোনালোকক প্ৰকাশ কৰা এটাই উদ্দেশ্য, মোক কোৱাৰ কাৰণে মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, যিহেতুকে আৰু যাতে বেলেগ ছোৱালী তেনেকৈ বিচলিত নহয়। এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ আচল কথাটো। আজিৰ পৰা 6-7 মাহৰ আগত মিষ্টাৰ ৰাজা দেই, মিষ্টাৰ ৰাজাই আমাৰ কাকু মাইনাৰ ওপৰত এটা ৰোষ্ট ভিডিঅ' বনাইছিলে। আৰু সেই ৰোষ্ট ভিডিঅ'টো ইমানেই অশ্লীল ভাষা তেওঁ প্ৰয়োগ কৰিছিলে, ইমানেই অশ্লীল ভাষা প্ৰয়োগ কৰিছিলে তেওঁ, আৰু যিটো পৰিণতিত নেকি আমি আৰক্ষীৰ কাষ চাপিব লগা হৈছিলে। সেইকাৰণে আৰক্ষীৰ কাষ চাপাৰ পিছত যি হ'ল তাৰপিছতে মই ভিডিঅ' বনালোঁ যে ৰাজা এনেকুৱা ক'লোঁ মই কথাখিনি। কোৱাৰ পিছত মিষ্টাৰ ৰাজাই মোক এনেকুৱা এটা ভিডিঅ' বনাই পেলাই কৈছে, বুঢ়ীজনীৰ কাম নাই, বুঢ়ীজনী এই বুঢ়া বয়সত ভগৱানৰ নাম ল'ব লাগে। আৰু তাৰ উত্তৰটো মই পিছদিনাখন ভিডিঅ'ত দিছিলোঁ যে এই বুঢ়ীজনীয়ে হ'লেও তুমি মানুহক সন্মান কৰিব নাজানাৰ কাৰণে বেলেগক যেতিয়া বুঢ়ী বুলি ক'ব, নিজৰ মাক দেউতাকক সন্মান কৰিব নজনা ল'ৰা ছোৱালীয়ে বেলেগক পটককৈ বুঢ়া বুঢ়ী শব্দটো প্ৰয়োগ কৰিব পাৰে। মোৰ উত্তৰটো মই ৰাজাক তেনেকৈ দিছিলোঁ যে বুঢ়ী তোৰ কাম নাই, তোৰ ল'ৰা ছোৱালীক আমুক তামুক, মানে অনেককৈ মোক আপোনালোকে যদি চাই তেওঁ ভিডিঅ'টোত আপোনালোকে গম পাব। তেতিয়া মই যেতিয়া আৰক্ষী প্ৰশাসনৰ ওচৰ চাপিলোঁ, তেতিয়া মোক ক'লে যে এনেকুৱা প্ৰচেছত এনেকুৱাখিনি কাম হয় দেই, যিহেতুকে তেওঁ এনেকৈ থৈ লৈছোঁ, যিহেতুকে তেওঁ ৰোষ্ট ভিডিঅ' বনায়। তাৰপিছতে কথাখিনি গ'ল, ময়ো উত্তৰটো দিলোঁ। তেওঁ মানে মোক একদম এই বুঢ়ীজনী বোলে এতিয়া কাম নাই, ভগৱানৰ নাম লোৱা সময়ত এতিয়া আমুক ভিডিঅ' বনাই পেলাই এনেকুৱা কৰিছে। তেতিয়া মই কৈছোঁ ঠিক আছে, মই বাৰু বুঢ়ীয়ে হৈছোঁ, তোমাৰ মা দেউতা জানো তুমি বুঢ়া নহ'বা, বা তুমি জানো বুঢ়া নহ'বা? মই যেনিবা এতিয়া বুঢ়া কালত এষাৰ হ'লেও কথা মই ৰাইজৰ আগলৈ দাঙি ধৰিব পাৰিছোঁ, তোমাৰ জানো মাহঁতে পাৰিছে? মই বাৰু সেইটো ক'ম নে নক'ম, হয়নে নহয়? তাৰপিছতে মই 6-7 মাহ মানে এতিয়া মানে বাট চালোঁ। তাৰপিছত অলপ দিনৰ আগত মই আপোনালোকলৈ ভিডিঅ' এটা দিছিলোঁ। অলপ দিনৰ আগত এজনী ছোৱালীয়ে মোক মানে ফোন কৰি পেলাই এটা মোক দিছিলে, আৰু গোটেইখিনি আপোনালোকক পঢ়ি পেলাই শুনাইছিলোঁ মই কমেণ্ট কৰি। আৰু সেই ছোৱালীজনী হৈছে মিষ্টাৰ ৰাজাৰ লগত থকা ছোৱালী দেই। মই এতিয়া আপোনালোকক কৈছোঁ, সকলোখিনি শুনক। আমাৰ কাকু মাইনাৰ ওপৰত যিটো কথা মিষ্টাৰ ৰাজাই ৰোষ্ট ভিডিঅ' বনাইছিলে, মই মিষ্টাৰ ৰাজাক কাণ খুলি শুনিলোঁ। এতিয়া মিষ্টাৰ ৰাজা কাণ খুলি শুনা, তুমি যে এতিয়া বেংগলোৰত গৈ যিখিনি কৰিলা কাণ্ড কাৰখানা, তোমাৰ নিজৰ ৱাইফ থকাৰ পাছতো প্ৰুফ সহকাৰে বাতৰিটো পাইছোঁ বা মোৰ হাততো আছে। মই কৈছোঁ তুমি যে সেইখিনি কৰিলা, তোমাৰ নিজৰ ৱাইফ থকাৰ পাছতো, তোমাৰ নিজৰ ধৰ্মপত্নী থকাৰ পাছতো তুমি কি কৰিলাগে বেংগলোৰত? কি কৰিলাগে সেয়া গোটেইখিনিতো ৰাইজে দেখিছে। গতিকে মইতো দেখিছোঁ, মই ভগৱানক দিছিলোঁ, গতিকে চকুৰ আগত ধৰা পৰিলে। এতিয়া মই প্ৰথম কথাটো ক'বলৈ ওলাইছোঁ, মই মানে কথাটো এটা কাৰণে উত্থাপন কৰিছোঁ। আমাৰ কাকু মাইনা এটা স্পৰ্টিঙৰ ভিতৰত ভিডিঅ' বনাইছিলে, চেলেঞ্জ ভিডিঅ', যাতে এই স্পৰ্টিংটোৰ ভিতৰত গোটেই দিনটো থাকিব পাৰি নে নোৱাৰি, সেইটো তুমি ৰোজ বনালা। ঠিক আছে, মই কৈছোঁ ঠিক আছে, দেখিবলৈ বেয়া লাগিছে, সেইটোও মানিছোঁ। কিন্তু এটা কথা শুনা, কাণ খুলি শুনিবা। আমাৰ কাকু আৰু মাইনা স্বীকৃতিপ্ৰাপ্ত হাজবেণ্ড ৱাইফ এটা স্পৰ্টিঙৰ ভিতৰত সোমাই আছে কিন্তু। গতিকে গোটেই মানুহে জানে সিহঁত হাজবেণ্ড ৱাইফ বুলি। কিন্তু তুমিতো আন স্বীকৃতিপ্ৰাপ্ত এগৰাকী বেলেগ যুৱতীৰ লগত তুমি কেনেকুৱা অন্তৰংগ মুহূৰ্ত, যিটো নেকি ছোৱালীজনী নিজৰ মুখেৰে প্ৰকাশ কৰিছে, অন্তৰংগ মুহূৰ্তত তুমি সেই ছোৱালীজনীৰ লগত তোমাৰ ৱাইফ বেয়া, তোমাৰ ৱাইফৰ কেৰেক্টাৰ বেয়া, তোমাৰ ৱাইফ বহুত বেয়া, তোমাৰ ৱাইফৰ বেয়া গুণ গাই তাৰ লগত তুমি 4টা নিশা কাটিছা। আৰু সেই মেছেজ মোৰ হাতত আছে সেয়া মেছেজ। গতিকে লাজ পোৱা নাই, বেলেগক ৰোষ্ট কৰাৰ আগত নিজৰটোক সদায় চাই ল'বা। ওপৰলৈ থুই পেলালে নিজৰ মুখত পৰে। গতিকে কাৰোবাক সমালোচনা কৰাৰ আগত নিজে চাই ল'বা, নিজে কিমান সংশোধন দেই। মিষ্টাৰ ৰাজাক মই কাণ খুলি শুনি ল'বলৈ দিছোঁ। আৰু ইয়াৰ পিছত মই একো ভিডিঅ' নকৰোঁ এইটোৰ ওপৰত, কিন্তু এই কথাটো মই ক'বই লাগিব, কাৰণ মোৰ গাটো তেতিয়া জ্বলি পকি আছিলে। কাৰণ মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাৰ ওপৰত তুমি বিপুলৰ লগত সন্দেহ কৰিছা, বিপুলৰ একদম মানে অশ্লীল ভাষা। কিন্তু সেইটো ভাল কিয় জানানে? মই এতিয়া বুকু ডাঠি ক'ম, মোৰ নিজৰ ল'ৰা ছোৱালীহাল স্বীকৃতিপ্ৰাপ্ত হাজবেণ্ড ৱাইফ, প্ৰব্লেম নাই।
কিন্তু তোমাৰ আন স্বীকৃতিপ্ৰাপ্ত এগৰাকী বেলেগ যুৱতীৰ লগত অন্তৰংগ মুহূৰ্তৰ ফটো লাজ পোৱা নাই গতিকে নেক্সট টাইম যাতে তুমি এনেকৈ ৰ'ষ্ট কৰোঁতে ভালকৈ চাই চিতি ল'বা নহ'লে ভগৱানে বিপদত পেলাই দিব নিজে নিজে আহিবা এতিয়া তোমাক মই এই কথাখিনি ক'বলৈ সাহ কেনেকৈ পালোঁ মানে কেনেকৈ পালোঁ কাৰণ তুমি আগতে ভুলটো কৰি থৈছা সেইকাৰণে মই সকলোকে কৈছোঁ কাৰোবাক হহাৰ আগত নিজৰখিনি আগধৰি চাই ল'ব চালি জাৰি আৰু ল'ৰা ছোৱালী থকা মানুহে কেতিয়াও ডাঙৰ কথা মাতিবই নোৱাৰে মই জনাত দেই যোনসকলৰ ল'ৰা ছোৱালী থকা মাক দেউতাকে কেতিয়াও বৰ কথা মাতিব নোৱাৰে কাৰণ ল'ৰা ছোৱালীয়ে কোন মুহূৰ্তত কি কৰি দিয়ে কোনেও ক'ব নোৱাৰে হয়নে গতিকে মই ভাবোঁ বহুত আৱেগত কথাখিনি আপোনালোকক কৈছোঁ তেতিয়া সেইকেইদিন মই কাকু মাইনাহঁতৰ ভাত নাই মোৰো ভাত নাই থানাই ফুৰিলোঁ একদম লখিমপুৰলৈকে গ'লোঁ বহুতখিনি কিবা কিবি কৰিলোঁ সি এনেকুৱা বেয়া শব্দ কৈছিলে তেতিয়া গতিকে চোৱা আহি গ'ল নহয় তোমাৰ সময় তুমিতো এতিয়া একদম সেই ছোৱালীজনীক একে মানিছা তুমি কোৱাচোন সেইখিনি প্ৰুফ দিয়াৰ প্ৰয়োজন নাই যোনে পালে যোনে গম পায়েই তুমি আকৌ ছোৱালীজনীক ফোন কৰি পেলাই ছোৱালীজনীৰ পৰা ব্ৰাইট লৈছা যে তোমাৰ লগত মোক কেনেকুৱা তেনেকৈ জানো অন্তৰংগ মুহূৰ্তত ফটো উঠে তোমাৰ হোটেলৰ যোনটো ৰুমত আছিলা তোমাৰ বেগৰ পৰা আদি কৰি গোটেই প্ৰুফ মোৰ হাতত আছে গোটেইখিনি আছে দিয়ে আছে দেখোন নিউজত দেখিয়ে আছোঁ দেখোন ছ'চিয়েল মিডিয়াত দেখোন একদম গোটেই সোপা এইবিলাক একদম পূৰা তুলপা লগাই আছে তাকে তুমি কি কৰিছা সেইটোকে ঢাকিবলৈ ছোৱালীজনীৰ লগত কথা পাতি কৈছা মোৰ লগতো ফ্ৰেণ্ডহে হয় আমুকহে হয় তামুকহে হয় কিন্তু এষাৰ কথা আছে ভালে পাই ভালক যাবৰে পাই খালক লাষ্টত সেইটোৱে গ'লোঁ ভালে পাই ভালক যাবৰে পাই খালক গতিকে ভগৱান আছে পৃথিৱীত নথকা নহয় আৰু মই সত্যত আছোঁ মই কিবা এটা ভুল দেখিলে হয়তো মই কমেই মানে এইটো ভুল হৈছে বুলি লাগিলে মোৰ ঘৰৰে হওক নহ'লে পৰৰে হওক একদম স্পষ্টবাদী ক'ম কাৰণ কোনোবা মোৰ ভিডিঅ' ভাল পালে চাব বেয়া পালে নাচাব কাকো মই জোৰো কৰা নাই চাওক বুলি কিন্তু মোৰ মনত যিখিনি কথা থাকে মই যোনটো পাওঁ মানে সেইখিনি মই প্ৰকাশ কৰিমেই গতিকে এইখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ আপোনালোকে বেয়া নাপাব এতিয়া মোৰ দেউতাও আহিছে বাৰু কাৰণ শিৱৰাত্ৰি পালেহি দেউতা মোৰ লগতে থাকিব এইকেইটা দিন আপোনালোকক ক'লোঁ এতিয়া দেউতালৈ ভাত পানী বনাওঁগৈ আৰু বহুত আৱেগত কথাকেইটা কৈছোঁ আৰু কি হয় কি নহয় আপোনালোকক সকলোখিনি জনাম বহুত কথা আছে আপোনালোকৰ লগত গতিকে এইখিনি কথাকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ যদিহে অজানিতে কিবা ভুলো কৈছোঁ আপোনালোকে মোক মাফ কৰি দিব কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই